নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ বাসুদেৱ স্থান। ইয়াতে আমি ধূপ চাকি লৈ শৰাইখন সজাই লৈছোঁ। শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰুৱা সত্ৰত। যদি আপোনালোকে আহি পোৱা নাই, লখিমপুৰ জিলা ঢকুৱাখানাৰ পূব প্ৰান্তত অৱস্থিত। ঢকুৱাখানা চাৰিআলিৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ পশ্চিমকৈ গ'লে এই থানখন পোৱা যায়। এই থানখনত হাজাৰ হাজাৰ ভক্তৰ ভিৰ হোৱা দেখা যায়। এই থানখনলৈ যি আশা লৈ আহে সেই আশা পূৰণ হয় বুলি বিশ্বাস আছে। এইফালে আছে বন্তি পৰ্যটন ঘৰ। ইয়াতে সেৱাও কৰিব লাগিব আৰু প্ৰথমে আমি চাকি জ্বলাই আহক। মোৰ ঘৰ বাসুদেৱ থান নৰুৱা সত্ৰৰ অন্তৰ্গত ভালুকুটি গাঁৱৰ মই নিবাসী। ইয়াতে মই কিতাপ বেচা আপোনাৰ 11 বছৰ হ'ল। আপোনালোকৰ দোকানত কেনেধৰণৰ কিতাপ পোৱা যায়? উপন্যাস, গল্প, হিষ্ট্ৰী পৰা ধৰি বেদ, পুৰাণ, আপোনাৰ সকলো ধৰণৰ কিতাপ পায়। স্কুল কলেজৰ কিতাপ পায়। এইবিলাক ছাজেশ্যন, গ্ৰামাৰ টামাৰ যিকোনো কিতাপ বিচাৰিলে পাব আমাৰ লগত। আৰু যাতে বহুত দূৰ দূৰণি এছ অহা নাই, যিবোৰ অহা নাই থানখন চাবলৈ আহক। ইয়াতে যিটো পৰিৱেশ পাব, মনোৰমা দৃশ্যবিলাক চাই উপভোগ কৰি যাব পাৰিব। লগতে আপোনালোকৰ ইউটিউব চেনেলটো চবেই যাতে চাই ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ মোৰ ফালৰ পৰা। বান্দৰ লুকা আছে নিচিনা।